আজি আমি ৰঙিয়া মহকুমা মহিলা সমিতিয়ে যি আমাৰ ধৰ্ষণকাৰী হৈ আছে, যিমান ধৰ্ষণ হৈ আছে আমাৰ ভাৰতবৰ্ষত, এই ধৰ্ষণৰ ৰোধ কৰিবৰ কাৰণে আমি আজি মৌন প্ৰতিবাদ কৰিছোঁ। আৰু আমি এই ধৰ্ষণক উচিত শাস্তি লাগে, যিটো শাস্তি মানে যাতে এজন ধৰ্ষণকাৰীয়ে সাৰি যাব নোৱাৰে, আমি এইটোৱে বিচাৰিছোঁ। আৰু আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি মহিলাৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে বা তেখেতসকলক আমি ক'ব বিচাৰিছোঁ যে আমি নাৰী কিয় সুৰক্ষিত নহয়। আজি আমি ভাৰতবৰ্ষ স্বাধীন হৈছে, স্বাধীন ভাৰতত আমি অস্বাধীন হৈ আছোঁ, কাৰণ আমি সুৰক্ষিত নহয়। আমাৰ বুকু কঁপি উঠে, আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ ভাই ভনীসকলক, মহিলাসকলক কিয় আমি সুৰক্ষা নাপাওঁ। এই প্ৰতিবাদৰে আমি আজি এই মহিলা সমিতিয়ে কাৰ্যসূচী লৈছোঁ। এই ৱেষ্ট বেংগলত ধৰ্ষণ কৰি পেলাই যিগৰাকী ছোৱালীয়ে মৃত্যুমুখত পৰিল, তাৰে প্ৰতিবাদত আমি আজি এই ৰঙিয়া মহকুমা মহিলা সমিতিয়ে মৌন সমদল উলিয়াইছোঁ, যাতে আমাৰ এই যি অপৰাধী, সেই অপৰাধী যাতে সাৰি নাযায়, তাক উচিত শাস্তি দিয়ক। আৰু লগতে মানে এইটোৱে চৰকাৰক আহ্বান জনাইছোঁ যাতে মানে কি আইনৰ সুৰুঙা দি যাতে পুনৰ অপৰাধী কৰি পেলাই আৰু যাতে অপৰাধী যাতে সাৰি যাব নোৱাৰে, গতিকে লগে লগে তেওঁক ফাঁচি দিয়ক। আৰু যদি এইখন আইন যদি সংশোধন নকৰে, যদি এই আকৌ ধৰা এই জেল দি পেলাই আকৌ যদি পুনৰাবৃত্তি হয়, আকৌ যদি এই মুক্ত আকাশৰ তলত ওলাই আহে, তেতিয়াহ'লে মানে আৰু নেক্সটবাৰ আৰু এনেকুৱা ঘটনা হৈয়ে থাকিব। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, দোষীক একদম কঠোৰতম শাস্তি দিব লাগে, ফাঁচি দিব লাগে, এইটোৱে। আৰু যাতে আমাৰ অসম তথা ভাৰতবৰ্ষত আৰু ধৰ্ষণ পুনৰাবৃত্তি নহয়, সেইটোৱে আমি আহ্বান জনাইছোঁ।